এতিয়া বনৰীয়া বানৰ যি প্ৰকোপ, যি বিভীষিকা কিছু হ্ৰাস হৈছে যদিও কিন্তু মানুহে জীৱনটোক পুনৰ আৰম্ভ কৰাৰ যিটো ৰিষ্ট'ৰ কৰাৰ যিটো প্ৰচেছ আৰু জীৱনটো এতিয়া কেনেকৈ পুনৰ আৰম্ভ কৰিব তাক লৈ এতিয়া সকলো দুদুল্যমান অৱস্থা। যিহেতু এতিয়া ঘৰ চোতাল মজিয়া সকলো পলসেৰে পৰিপূৰ্ণ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এটা ঘৰৰ পৰিৱেশ আমি দেখাব চেষ্টা কৰিছোঁ অসম লাইভ 24 দৰ্শকসকলক। জৰাজীৰ্ণ বানৰ যি ভয়াৱহতা, সেই ভয়াৱহতাই এই কেঁচা ঘৰটোক কি ধৰণে ধুই নিছিল সেই দৃশ্যাংশ দেখিলেই সকলো দৰ্শকে অনুময় কৰিব। ইয়াৰ মানুহ যি ধৰণে আচলতে ক্ষতি হৈছিল, ঠিক তেনেধৰণে পশু পক্ষী সকলো আচলতে এই মানুহঘৰৰ যি ৰঞ্জু শইকীয়াৰ বাসগৃহৰ যি চোতালত মই বৰ্তমান উপস্থিত আছোঁ, তেওঁৰ সকলো সা সামগ্ৰী মেখেলাকে ধৰি চাদৰ মেখেলা চাদৰ সকলো এতিয়া ৰ'দত দিবলগীয়া হৈছে। পৰিৱেশ এইটো। এতিয়া এটা দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিগৰাকী মহিলা, সেই মহিলাগৰাকীয়ে কেনেকৈ নিজক পুনৰ উদ্ধাৰ কৰিব তাক লৈ গুণাগথা কৰিবলগীয়া হৈছে। মোৰ লগত ৰঞ্জু শইকীয়া আছে, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তেওঁৰ লগত কথা পাতিম। কি ক'ব বাইদেউ, সেইদিনা কি হৈছিল? মই সেইদিনা মানুহৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ। নাজিৰা দি যে পানী আহিব মই গম নাপাওঁ। তাৰমানে মই আধা ঘণ্টাত মই কাম কৰি ঘূৰি আহোঁ মানে মোৰ মানে ৰাস্তাটো পদূলিত তাৰমানে মই নামিবলৈ তেওঁ মই ভাবিছোঁ বস্তুকেইটা পাওঁ ক'ব পাৰিম নি বুলি চাওঁতে মোৰ ডিঙি গুৰি একঁকাল হৈছে ভিতৰত। একোকে উলিয়াব নোৱাৰিলোঁ। ছাগলী বেবাই ভিতৰত ছাগলী গঁৰালত বহি গ'লগৈ। মই মানুহৰ ঘৰত দৰমহা চিষ্টেমত মই কাম কৰি আছোঁ, মাহেকীয়া চিষ্টেমত। এতিয়া জীৱনটো কেনেকৈ আকৌ আৰম্ভ কৰিম? আকৌ এতিয়া এইভাগে যে মই আকৌ ল'ব পাৰিম বুলি মই ভবাই নাই, তাৰমানে পাম বুলি। এতিয়া বয়সো হৈ গৈছোঁ না। মোৰ ল'ৰা এজন আছে, বোৱাৰী আছে, বোৱাৰী মাকৰ ঘৰত আছেগৈ। একো বস্তু নাই।